পলিথিন আমার সাইড দিও ফটো মাইছে না এই পলিথিন সাইড দিও এই ব্যাক সাইডে ভাই নড়িব পাইলেন রাজখৰীয়া স্বচ্ছৰ বাবে তুমি সিদিনা প্ৰতিবাদ নকৰি ভুল কৰিলা একলব্য তুমি মুক্ত কৰিব লাগিছিল ভৱিষ্যতৰ প্ৰজন্ম বুঢ়া আঙুলিৰ দৰে গুৰুৰ দক্ষিণাৰ পৰা ৰজাঘৰীয়া চলনাৰ পৰা তুমি সিদিনা প্ৰতিবাদ নকৰি ভুল কৰিলা মই অভিনন্দন জনাইছোঁ ইয়াত আহি দ্বিবাৰ্ষিক অধিৱেশনত জিলা প্ৰাথমিক বিদ্যালয় অধিৱেশনত আহি যিটো উপভোগ কৰিছোঁ যে ইয়াত যে ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াত যিটো ইন্ধন যোগাইছে ডেন্সৰ দ্বাৰাই বা যিয়ে দেখক সকলোখিনি গোট খাই এতিয়াৰ পৰা যদি এইটো সৃষ্টি হয় পৃথিৱীৰ ভাৰসাম্য ৰক্ষাটোৰ কথা তেওঁলোকক শিকায় সোনকালে সুন্দৰ পৃথিৱীখন সুন্দৰকৈ চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰাখক বুলি মই অনুৰোধ কৰিছোঁ আৰু বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ এটাই অনুৰোধ এই দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে তেওঁলোকে আগত জন্মতিথিত কি কৈছিল কেক কাটে কেকৰ বুলি এজোপা গছপুলি ৰুৱক গছপুলিটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰক আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছপুলি দিলে গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব আৰু গছ থাকিলে প্ৰাণী জগত জীয়াই থাকিব গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে কাৰণ জলবায়ু পৰিৱৰ্তন যিটো হৈছে এতিয়া সেইকাৰণে আশা ৰাখিছোঁ প্ৰত্যেকৰ জন্মতিথিত যদি সেই অনুষ্ঠানটো পাতে গছ গছনি ৰুৱাই গ্ৰীণ ইণ্ডিয়া হ'বলৈ বেছিদিন সময় নালাগে আশা ৰাখিছোঁ সংবাদ মাধ্যমে এই ক্ষেত্ৰত গুৰুত্ব দিব আৰু এই নতুন প্ৰজন্ম অকণ ছাত্ৰ ছাত্ৰীক এতিয়াৰ পৰা মন মগজুটো বিকাশ কৰি সেইটো সোমাই ল'ব পাৰিছে সুন্দৰ পৃথিৱীখন সুন্দৰ কৰি ল'ব আমি তেতিয়া জীয়াই থাকিব ধন্যবাদ বা যিয়ে দেখক সকলোখিনি গোট খাই এতিয়াৰ পৰা যদি এইটো সৃষ্টি হয় পৃথিৱীৰ ভাৰসাম্য ৰক্ষাটোৰ কথা তেওঁলোকক শিকায় সোনকালে সুন্দৰ পৃথিৱীখন সুন্দৰকৈ চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰি ৰাখক বুলি মই অনুৰোধ কৰিছোঁ আৰু বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ এটাই অনুৰোধ এই দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে তেওঁলোকে আগত জন্মতিথিত কি কৈছিল কেক কাটে কেকৰ বুলি এজোপা গছপুলি ৰুৱক গছপুলিটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰক আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছপুলি দিলে গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব আৰু গছ থাকিলে প্ৰাণী জগত জীয়াই থাকিব গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে কাৰণ জলবায়ু পৰিৱৰ্তন যিটো হৈছে এতিয়া সেইকাৰণে আশা ৰাখিছোঁ প্ৰত্যেকৰ জন্মতিথিত যদি সেই অনুষ্ঠানটো পাতে গছ গছনি ৰুৱাই গ্ৰীণ ইণ্ডিয়া হ'বলৈ বেছিদিন সময় নালাগে আশা ৰাখিছোঁ সংবাদ মাধ্যমে এই ক্ষেত্ৰত গুৰুত্ব দিব আৰু এই নতুন প্ৰজন্ম অকণ ছাত্ৰ ছাত্ৰীক এতিয়াৰ পৰা মন মগজুটো বিকাশ কৰি সেইটো সোমাই ল'ব পাৰিছে সুন্দৰ পৃথিৱীখন সুন্দৰ কৰি ল'ব আমি তেতিয়া জীয়াই থাকিব ধন্যবাদ এয়া আমাৰ ঢকুৱাখানা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰূপালী জয়ন্তী আজি প্ৰথম দিন ইতিমধ্যে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ বৃক্ষৰোপণত আমাৰ আজি গৌৰৱ আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া আহি ইয়াত আমাৰ MLA ডাঙৰীয়া নৱকুমাৰ দত্ত ডাঙৰীয়া আহিছে আৰু অন্যান্য আমাৰ যিসকল বিষয়ববীয়া বা ৰিটায়াৰ্ড আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল আহিছে ইয়াৰ পিছতে আহিছিল আমাৰ পতাকা উত্তোলন লগতে বিভিন্ন কাৰ্যসূচী তাত আমাৰ সুন্দৰভাৱে আমাৰ সভাপতি আদৰণীয় সমিতি আৰু আমাৰ মূল কমিটিৰ মই নিজে সভাপতি আমি পতাকা উত্তোলন কৰিছোঁ তাৰ পাছতে আমাৰ যিসকল প্ৰাক্তন শিক্ষাগুৰুসকল আছিলে ৰিটায়াৰ্ড হ'ল তেখেতলোকক মই ভাষণ ষ্টেজত কৰিলোঁ আৰু আমাৰ প্ৰদৰ্শনী 52 বছৰ ইতিমধ্যে হৈ গৈছে স্মৃতি তৰ্পণ কাৰ্যসূচী হৈছে এতিয়া সাংস্কৃতিক অনুষ্ঠানৰ বহুদিনীয় কাৰ্যসূচী চলি আছে গধূলি 6 বজাৰ লগে লগে আমাৰ প্ৰতিনিধি সভা আৰু নিৰ্বাচনী সভা হ'ব আমাৰ দ্বিবাৰ্ষিক 2 বছৰৰ পিছত আমাৰ সদায় কমিটি নতুন হয় অহাকালিলৈ আমাৰ মুকলি সভা আছে মুকলি সভাৰ বিশেষ আকৰ্ষণ আমাৰ সাহিত্য সভাৰ সভাপতি চলি ছাৰৰ লগতেই আমাৰ লখিমপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ বৰছাৰ আহিব আৰু অন্যান্য আমাৰ সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীকে প্ৰমুখ্য কৰি সভানেত্ৰী আদি কৰি সকলো আহিব এনেধৰণেই আমাৰ কাৰ্যসূচী আগুৱাই গৈ এই দুদিনীয়া সফল হ'ব ধন্যবাদ।